140 জন অসমীয়াৰ তেজেৰে আজিৰ দিনটোতেই ৰাঙলী হৈছিল পথৰুঘাট। পৰাধীন ভাৰতত অত্যাচাৰ শোষণৰ বিৰুদ্ধে অতি সাহসেৰে থিয় দি বীৰত্বৰ পৰিচয় দিছিল অসমীয়াই। সেই বীৰত্বৰ কাহিনীৰ সাক্ষী আজিৰ দিনটো। আজি কৃষক শ্বহীদ দিৱস। এই কৃষক শ্বহীদ দিৱস পথৰুঘাটৰ ৰণৰ শ্বহীদসকলৰ স্মৃতিত প্ৰতি বছৰে পথৰুঘাটত পালন কৰি অহা হৈছে। ভাৰতৰ ইতিহাসত এনে বহু ঘটনা জড়িত হৈ আছে যিয়ে বাৰে বাৰে আমাক কৈ যায় বহু লোকৰ ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শনৰ কথা। আমাৰ দেশৰ ইতিহাসত এনে বহু পাত লিপিবদ্ধ হৈ আছে য'ত আমাৰ পূৰ্বজসকলে দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ আগত এবাৰো ভবা নাছিল। আমাৰ অসমৰ জনগণো পিছপৰি থকা নাছিল। পৰাধীন ভাৰতত অত্যাচাৰ শোষণৰ বিৰুদ্ধে অতি সাহসেৰে থিয় দি বীৰত্বৰ পৰিচয় দিছিল। এনে এক বীৰত্বৰ গাথা হৈছে পথৰুঘাটৰ কৃষক বিদ্ৰোহ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে ভাৰতত ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ব্ৰিটিছসকলে কৃষকসকলক বিভিন্ন ধৰণে অতিষ্ঠ কৰি আহিছিল, খাজানা বৃদ্ধি কৰি আহিছিল। এটা সময়ত খাজানা দিব নোৱাৰা হৈ পৰিছিল কৃষকসকলে। সঘনাই ৰাইজ মেল অনুষ্ঠিত কৰিছিল কৃষকসকলে। উমি কৃষকৰ মনত জ্বলিছিল ব্ৰিটিছসকলৰ বিৰুদ্ধে ক্ষোভৰ জুই আৰু সিদ্ধান্ত লৈছিল যে নাঙলৰ প্ৰতি লগোৱা খাজানা তেওঁলোকে নিদিয়ে। 1894 চনৰ 28 জানুৱাৰী অসমৰ দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়কসকলে মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদেৰে এক ৰাজহুৱা মেলৰ আয়োজন কৰিছিল। ৰাইজ মেল চলি থাকোঁতেই তাত উপস্থিত হৈছিল দৰং জিলাৰ জিলাধিপতি, আৰক্ষী অধীক্ষক আৰু মহকুমাধিপতি। ব্ৰিটিছৰ বিষয়ববীয়াসকলে কৈছিল যে তেওঁলোকে কোনোপধ্যেই কম নকৰে খাজানা। তেতিয়াই কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত চলিছিল নিৰ্মম গুলীচালনা। কৃষকসকলে প্ৰতিহত কৰাৰ চেষ্টা কৰিছিল যদিও 140 জন কৃষকৰ এই ঘটনাত মৃত্যু হৈছিল। সেই পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে আজি 131টা বছৰ পাৰ কৰিলে। প্ৰতি বছৰৰ দৰে এইবেলিও পথৰুঘাটত আয়োজন কৰা হৈছে কৃষক শ্বহীদ দিৱসৰ। শ্বহীদ দিৱসত উন্মোচন কৰা হয় পথৰুঘাটৰ স্মাৰক সন্নিৱিষ্ট এটা ডাক টিকট। শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৃষি মন্ত্ৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। কৃষক শ্বহীদ দিৱস উপলক্ষে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘত শ্বহীদক লৈ কংগ্ৰেছৰ বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়, য'ত উপস্থিত থাকে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। এই অনুষ্ঠানতেই কেইবাগৰাকী কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মঙলদৈ।